চাওক কিমান ধুনীয়া সিনারি ऊपरदी रेलगाड़ी जा रहा है तलत मानुबले एन्जॉय কৰি আছে। हेलो दोस्तों, तो कैसे हैं आप लोग? तो आज आपनलोকৰ কাৰণে আৰু এটা নতুন ভিডিও লৈ আহিছো। ইয়াত আমি ক'ত আহিছো? পিকনিক কৰিবলৈ আহিছো। ঠাইখনৰ নাম কি? ও ভাইরা পল্লা নদীৰ পাৰত আহিছো। চাওক কাপোৰ খুলি আছো আমি। পল্লা নদীৰ পাৰত আহিছো আৰু এই পল্লা নদীৰ পাৰটো আপোনাৰ মেছপাৰা বাৰগাঁৱত অৱস্থিত। আমাৰ নতুন কৰি আছে তোমালোকে হা হা কি কৰি আছা? গা ধোৱা নেকি? এ নামি যোৱা একেবাৰে। এ ছোৱালীবিলাকে ৱাটাৰফল পল্লা নদীৰ ৱাটাৰফল এইটো। মাত্ৰ এটা 10 ছেকেণ্ডৰ ৰিলছে গোটেই অসমত জোকাৰি তুলিছে। ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহে এতিয়া ভ্ৰমণ কৰিবলৈ আহে আৰু ইয়াত গা ধুবলৈ আহে। চাওক আমি কেনেদৰে এনজয় কৰি আছো। এই ঠাইখন কিছুদিনৰ ভিতৰতে একেবাৰে ফেমাছ হৈ গ'ল। আপুনি এতিয়া হৰৰ পৰা বঙাইগাঁৱৰ নিচিনা তাত নগ'লেও হ'ব। আপোনালোকে এতিয়া একেবাৰে ওচৰতে মেছপাৰা বুলি ঠাই এখন আছে, বাৰগাঁৱত অৱস্থিত। তাতে গৈ আপোনালোকে এনজয় কৰিব পাৰিব। মোক ধৰা হাতৰ পাৰাৰ না হাতৰ কি মোবাইল শেষত আমি গা পা ধুই তেল পানী লৈ ঘৰৰ পিনে ৰাওনা দিলোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো সঁচাকৈ ভাল লাগে তেনেহ'লে এটা লাইক, ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াত আহে।